আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টি সেইসকলৰ বাবে যিসকল এনইপিৰ হয় অৰ্থাৎ যিসকল সেকেন্ড সেমিষ্টাৰ আৰু ফোৰ্থ সেমিষ্টাৰ আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। ইয়াত আসলতে মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটো যে যেহেতু আপোনালোকে জানে যে বিএ বিএসসি বিকমৰ সিবিসিএস যিসকল আছিল সেই সিবিসিএস এনইপি নহয়, কিন্তু সিবিসিএস থকাসকলৰ ইতিমধ্যে তেওঁলোকৰ যি পৰীক্ষাৰ প্ৰগ্ৰেম বা পৰীক্ষাৰ ৰুটিন আহিলে আৰু তেওঁলোকৰ পৰীক্ষাৰ যিটো ডেট সেই পৰীক্ষাৰ ডেটটো ইতিমধ্যে মেনশ্যন তেওঁলোকে কৰিছে, অৰ্থাৎ 5 তাৰিখৰ পৰা পৰীক্ষাৰ কথা উল্লেখ কৰিছে আৰু 26 তাৰিখলৈকে সাধাৰণতে চলিব বুলি কৈছে। এতিয়া যিসকল এনইপিৰ হয় বিএ বিএসসি বিকমৰ যিসকল এনইপি সেকেন্ড সেমিষ্টাৰ আৰু ফোৰ্থ সেমিষ্টাৰত আছে তেওঁলোকৰ প্ৰগ্ৰেম সাধাৰণতে প্ৰগ্ৰেমৰ ওপৰত বহুতেই মোক সুধিছিল যে তেওঁলোকৰ প্ৰগ্ৰেমবিলাক কেতিয়াকৈ আহিব। চ' ইয়াৰ ওপৰতে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু জনাব চেষ্টা কৰিম আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক সাধাৰণতে কেতিয়াকৈনো অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থাকিব। প্ৰথম কথাটো হৈছে আপোনালোকৰ যিসকল এনইপিৰ হয় তেওঁলোকৰ যি প্ৰগ্ৰেম অৰ্থাৎ পৰীক্ষাৰ যিটো ৰুটিন সেই ৰুটিনটো এতিয়ালৈকেতো অহা নাই। আপোনালোকে যদি অফিচিয়েল ৱেবছাইটটো ভিজিট কৰে তেতিয়াহ'লে দেখা পাব তাত কোনো ধৰণৰ আপডেট বিশেষকৈ এনইপিৰ ওপৰত অহা নাই। কিন্তু যিসকল সিবিসিএছৰ আছিল আগৰ যিসকল আছিল অৰ্থাৎ যিসকল এবাৰ 6 সেমিষ্টাৰত আছে তেওঁলোকৰ সাধাৰণতে যি প্ৰগ্ৰেম ইতিমধ্যে আহিলে 6 সেমিষ্টাৰ হওক বা সেকেন্ড ফোৰ্থ যিসকল আগৰ আছিল চ' তেওঁলোকৰ প্ৰগ্ৰেম ইতিমধ্যে যেহেতু দিছে, গতিকে এনইপি সকলৰ জানিবলৈ ইচ্ছা যায় হয়তো যে তেওঁলোকৰ যি প্ৰগ্ৰেম বা যিটো ৰুটিন কেতিয়াকৈ আহিব। আপোনালোকৰ যিটো ৰুটিন সাধাৰণতে বা আপোনালোকৰ যিটো প্ৰগ্ৰেমটোতো ইতিমধ্যেই লাহে লাহেকৈ আপোনালোকৰ এই ৱেবছাইটটোতে এভেইলেবল হৈ যাব, পাই যাব আপোনালোকে। কেতিয়াকৈ হ'ব সেইটোতো আচলতে তেওঁলোকে অফিচিয়েলি জনাব, কিন্তু কেতিয়াকৈনো হোৱাৰ সম্ভাৱনা থাকিব পাৰে তাৰ বিষয়ে এটা সম্ভাৱনাহে কৰিব পৰা যায়। প্ৰথম কথাটো হৈছে যে আপোনালোকৰ যি এক্সাম সেই এক্সামবিলাক যদি আপোনালোকে সিবিসিএছৰ এক্সামবিলাক চাই অৰ্থাৎ যিসকলৰ ইতিমধ্যেই প্ৰগ্ৰেম আহিলে তেওঁলোকৰ যদি চাই তেতিয়াহ'লে দেখিব যে তেওঁলোকৰ এক্সামটো 5 তাৰিখৰ পৰা আছে, 5 মে'ৰ পৰা। গতিকে আপোনালোকৰ যিটো এক্সাম হ'ব সেইটো ঠিক আপোনালোকৰ 5 মে'ৰ পৰা নহয়, ঠিক মাজভাগত অৰ্থাৎ মে'ৰ মাজৰ পৰা হয়তো ষ্টাৰ্ট আপোনালোকৰ হৈ যোৱাৰ চান্সেছ থাকিব, কিয়নো আপোনালোকৰ যিটো এক্সাম যিহেতু সেকেন্ড ফোৰ্থ আৰু 6 সেমিষ্টাৰ ইতিমধ্যে সিবিসিএছৰ হৈ থাকিব, গতিকে আপোনালোকৰ এক্সামবিলাক সেই ঠিক মাজভাগত হ'ব আৰু তেওঁলোকৰ টাইম টেবুলৰ লগত আপোনালোকৰ হয়তো অলপমান মেচ হ'বও পাৰে, কিন্তু পৰাপক্ষত আপোনালোকৰ যিটো আচলতে আপোনালোকৰ সময় হ'ব সেই সময়টো হয়তো অলপমান পৰিৱৰ্তন হ'ব পাৰে। গতিকে আপোনালোকৰ এক্সপেক্ট কৰি ৰাখক যে মে'ৰ ঠিক মাজভাগৰ পৰা হয়তো আপোনালোকৰ পৰীক্ষা হোৱাৰ চান্সেছ থাকিব আৰু প্ৰগ্ৰেম যেতিয়া আহিব নিশ্চয় আপোনালোককতো অৱগত কৰিমেই, কিন্তু যিহেতু আপোনালোকে সুধিছিল গতিকে আপোনালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকক জনাইছোঁ যে আপোনালোকৰ মে'ৰ মাজভাগৰ পৰা আপোনালোকৰ যিটো ৰুটিন বা যিটো আচলতে পৰীক্ষা সেই পৰীক্ষাবিলাক ষ্টাৰ্ট হৈ যাব আৰু তাৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ থাকক। আপোনালোকৰ যিখিনি কৰণীয় যিখিনি আচলতে আপোনালোকৰ পঢ়িব লগা যিখিনি বিষয় সেই বিষয়খিনি আপোনালোকে সম্পূৰ্ণ কৰি ৰাখক, যিহেতু বৰ বেছি সময় আপোনালোকে নাপাব। আপোনালোকৰ যি এই সেমিষ্টাৰটো যাবৰ কাৰণে বৰ বেছি সময় হয়তো নালাগিব, গতিকে মে'ত আপোনালোকে যিটো পৰীক্ষা আপোনালোকৰ হ'ব আৰু জুনলৈকে যিহেতু আপোনালোকৰ পৰীক্ষাবিলাক চলিব পাৰে, এনইপিৰ যিখিনি এক্সাম হ'ব জুনলৈকে চলিব পাৰে আৰু জুলাইতটো যিহেতু ছামাৰ ভেকেশ্যন হৈ যাব অৰ্থাৎ আপোনালোকৰ গৰমৰ বন্ধ আহিব, গতিকে এই সময়ছোৱাত মে'ৰ ঠিক মাজভাগৰ পৰা হয়তো আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক হোৱাৰ চান্সেছ থাকিব। গতিকে আপোনালোকে সেই পৰীক্ষাৰ বাবে সাজু হওক আৰু যিখিনি বস্তু দৰকাৰ সেইখিনি আপোনালোকে চাবলৈ চেষ্টা কৰক। চ' আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টোৰ মই বিদায় মাগিম আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ যাতে সকলোৱে গম পাই যায়। চ' আজিলৈ ধন্যবাদ।